জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা লম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰো সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেই কাৰণে নিজে আতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকে কিন্তু মই ভাবো যে ইমান ডাঙৰ কথা অলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশন আছিল প্ৰায় 4000 বিঘা মাটি সেই কাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলো সব এভিকশনত তো মানৱীয় বুলি কোনো কথা নাই নোটিশ দিয়া হয় নোটিশ দিয়াৰ পিছত যদি কোনোবা আতৰি না যায় হেতুটো মেচিন দিয়ে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশনটো কি আছে আমছে কালি কৈছে যে আপুনি গণতন্ত্ৰৰ ভাষা বুজি নাপায় যাৰ কাৰণে তেওঁলোকে এই উচ্ছেদৰ বিৰুদ্ধে জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হয় আৰু জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা লম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা লম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰো সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেই কাৰণে নিজে আতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকে কিন্তু মই ভাবো যে ইমান ডাঙৰ কথা অলপ চলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশন আছিল প্ৰায় 4000 বিঘা মাটি সেই কাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলো সব এভিকশনত তো মানৱীয় বুলি কোনো কথা নাই নোটিশ দিয়া হয় নোটিশ দিয়াৰ পিছত যদি কোনোবা আতৰি না যায় হেতুটো মেচিন দিয়ে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশনটো কি আছে আমছে কালি কৈছে যে আপুনি গণতন্ত্ৰৰ ভাষা বুজি নাপায় যাৰ কাৰণে তেওঁলোকে এই উচ্ছেদৰ বিৰুদ্ধে জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হয় আৰু জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা লম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা লম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰো সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেই কাৰণে নিজে আতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকে কিন্তু মই ভাবো যে ইমান ডাঙৰ কথা অলপ চলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশন আছিল প্ৰায় 4000 বিঘা মাটি সেই কাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলো সব এভিকশনত তো মানৱীয় বুলি কোনো কথা নাই নোটিশ দিয়া হয় নোটিশ দিয়াৰ পিছত যদি কোনোবা আতৰি না যায় হেতুটো মেচিন দিয়ে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশনটো কি আছে আমছে কালি কৈছে যে আপুনি গণতন্ত্ৰৰ ভাষা বুজি নাপায় যাৰ কাৰণে তেওঁলোকে এই উচ্ছেদৰ বিৰুদ্ধে জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হয় আৰু জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা লম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা লম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো
তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকেই কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা অলপ চলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল প্ৰায় 4,000 বিঘা মাটি সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ চব এভিকশ্যনততো আৰু মানৱীয় বুলি কোনো কথা নাই নটিচ দিয়া হয় নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো মেচিন দিয়ে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে আমচিয়ে কালি কৈছে যে আপুনি গণতন্ত্ৰৰ ভাষা বুজি নাপায় যাৰ কাৰণে তেওঁলোকে এই উচ্ছেদৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হয় আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম